নমস্কাৰ স্বাগতম জনাইছো আন এটা ভিডিঅ'লে যেতিয়া মই কনসালটেন্সি কৰোঁ যেতিয়া মানুহ আহে মোক প্ৰশ্ন সুধিবলৈ জ্যোতিষৰ লগত জড়িত তেতিয়া একদম কমন কুৱেশ্যনটো হৈছে যে আমাৰ হাতত যদি ইমানখিনি ক্ষমতাই নাই যদি গোটেইখিনি লিখাই আছে তেতিয়াহ'লে আমি কৰ্ম কৰাৰ অৰ্থ কি থাকিলে হয়নে এই প্ৰশ্নষাৰৰ উত্তৰ যোনে যোনে বিচাৰি আছে সিহঁতি এই ভিডিঅ'টো চাব পাৰে তাৰোপৰি এই ভিডিঅ'টোত বহুখিনি প্ৰশ্নৰ এষ্ট্ৰলজিৰ লগত জড়িত বহুখিনি প্ৰশ্নৰ উত্তৰ আপোনালোকে পাব ডাইৰেক্টলি হোক ইনডাইৰেক্টলি হোক সো কথাটো হৈছে আমি যদি এই প্ৰশ্নটোৰ উত্তৰ জানিব লাগে যে যদি গোটেইখিনি ভগৱানৰ হাততে আগতে যদি লিখিয়ে পঠিয়াইছে তেতিয়াহ'লে আমি জ্যোতিষৰ ওচৰত যোৱাৰ অৰ্থ কি থাকিলে আমি কৰ্ম কৰাৰ অৰ্থ কি থাকিলে হয়নে প্ৰথম কথা হৈছে যোনে যোনে ফিজিক্স জানে সিহঁতৰ ফিজিক্সৰ জেনেৰেল ফিজিক্সৰ ৰুল মতে যদি আমি বক্স ইউনিভাৰ্ছ বুলি এটা কয় মানে গোটেই যদি আমি বিশ্ব ব্ৰহ্মাণ্ডখন এখন বক্সৰ ভিতৰত আছে বুলি আমি ধৰি ল'লোঁ ঠিক আছে তাক যদি আমি কালৰ ওপৰত ডিপেণ্ড কৰি ডিভাইড কৰোঁ সময়ৰ ওপৰত ডিপেণ্ড কৰি যদি ডিভাইড কৰোঁ তেতিয়াহ'লে সেই মানে বক্স ইউনিভাৰ্ছখনৰ গোটেইখিনি অলৰেডি এক্সিষ্ট আছে মানে যদি আমি এনেকৈ ডাইছেক্ট কৰোঁ মানে আমি যদি এই পৰ্চনটো ল'ব বিচাৰোঁ যে আমি এইখিনি বস্তুত আমি কি আছে চাম তেতিয়াহ'লে আমি সেইখিনি যদি ডাইছেক্ট কৰি দিওঁ আগৰ ফালেও আছে কিবা পিছৰ ফালেও আছে কিবা হয়নে এইটো এটা এক্সাম্পল যদি আমি দিওঁ তেতিয়াহ'লে মুভি এখনৰ ফিল্ম এখনৰ যেতিয়া আমি চাই থাকোঁ তাৰ পৰা যদি আমি যেতিয়া এনেকৈ ট্ৰেইলাৰটো ঠিক আছে ট্ৰেইলাৰটো যেতিয়া চাওঁ ট্ৰেইলাৰটোত মুভিখনৰে অকণ কাটি দিছে হয়নে কিন্তু যেতিয়া আমি ট্ৰেইলাৰটো চাওঁ ট্ৰেইলাৰটোৰ ভৱিষ্যতো আছে পাষ্টো আছে হয়নে আৰু সেই ভৱিষ্যত আৰু পাছখিনি আমি মুভি এখনত গোটেইখিনি চাব পাৰোঁ যেতিয়াই আমি কিবা এটা পৰ্চন ৰিলৰ নিচিনাকৈ কাটি উলিয়াব বিচাৰোঁ মুভি এখনৰ পৰা ফিল্ম এখনৰ পৰা তেতিয়াই সেইখিনি বস্তুৰ ভৱিষ্যত আৰু কিবা মানে পাষ্ট অলৰেডি এক্সিষ্ট কৰি আছে হয়নে এই বস্তুখিনি তাৰ মানে কি হয় অলৰেডি ভৱিষ্যত আৰু পাষ্ট যিটো আছে ফিউচাৰ আৰু পাষ্ট যিটো আছে এক্সিষ্ট কৰি আছে হয়নে এতিয়া সেইটো জেনেৰেল লজিক হয় ফিজিক্সৰ ঠিক আছে এইটো লজিকৰ লগত আমাৰ যিখিনি মানে ভগৱান আমি যিখিনি কথা কওঁ যে এনেকুৱা কথা যে যদি গোটেইখিনি লিখাই আছে তেতিয়াহ'লে আমি কৰ্ম কৰাৰ অৰ্থ কি হ'ল সেইটোৰ লগত মিলি আছে হয়নে বস্তুখিনি কিন্তু কোৱাণ্টাম ফিজিক্স বুলিও আছে কোৱাণ্টাম ফিজিক্স মানে হৈছে একদম সূক্ষ্মভাৱে যদি আমি চাবলৈ যাওঁ কোৱাণ্টাম ফিজিক্সত যেতিয়া আপুনি চাওক মই অকণ এইবিলাকৰ প্ৰতি মোৰ সদায় এটা বস্তুৱে আছে যে মোৰ প্ৰব্লেম আছে মানুহে যেতিয়া জ্যোতিষক বদনাম কৰে বা জ্যোতিষক যেতিয়া মই সদায় উত্তৰ বিচাৰি ফুৰোঁ যে মই সদায় ৰিয়েলিটিৰ লগত কানেক্ট কৰিব বিচাৰোঁ জ্যোতিষ কেলে মোৰ এটা প্ৰশ্নৰ কাৰণে গোটেইখিনি এইবিলাক ষ্টাৰ্ট হৈছে মোৰ জীৱনত যে যদি কিবা এটা মিছা বস্তু হ'লেহেঁতেন যদি স্কেম হ'লেহেঁতেন বহুতে কয় এই ধ্ৰুৱ ৰাঠিয়ে এটা ভিডিঅ' বনাইছে চবতকৈ ডাঙৰ স্কেম বোলে এষ্ট্ৰলজি হয়নে এতিয়া যদি স্কেম হয় স্কেম সদায় ধৰাত পৰে হয়নে স্কেমৰ সদায় এটা ভেলিডিটি থাকে এটা টাইমলৈকেহে চলে হয়নে কিন্তু 5,000 6,000 10,000 বছৰ আমাৰ হিন্দু সংস্কৃতি যিমান পুৰণি আছে তাৰ পৰাই জ্যোতিষশাস্ত্ৰ চলি আহিছে ইমান ডাঙৰ স্কেম হ'ব পাৰেনে যে আমি এতিয়ালৈকে ভাঙিব পৰা নাই হয়নে কিছুমান জেগাত গৈ আমি ৰখি কেলে যাবলগীয়া হয় চ' মই সেই বিলিফতেই মই সদায় ৰিয়েলিটিৰ লগত অকণমান কানেক্ট কৰিব বিচাৰোঁ বস্তুখিনি চ' যদি কোৱাণ্টাম ফিজিক্সত যাবলৈ বিচাৰে আপুনি তেতিয়াহ'লে বহুত প্ৰিন্সিপাল ফিজিক্সৰ মানে ৰং প্ৰুফ হৈ যায় ঠিক তেনেকৈ কোৱাণ্টাম ফিজিক্সৰ এটা বস্তু আছে যে মলিকুল সূক্ষ্ম যিটো এটম হয় তাৰ ভিতৰতো যিটো আছে ঠিক আছে সেইবিলাক বস্তু কোনো নিজস্ব ৰূপ নাই এটা মলিকিউলে এটা ইলেক্ট্ৰনে এটা সময়ত বিভিন্ন ৰূপত এক্সিষ্ট কৰিব পাৰে কোৱাণ্টাম ফিজিক্সৰ মতে ধৰি লওক আমি এটা বস্তু ইলেক্ট্ৰন উলিয়ালোঁ ঠিক আছে সেই ইলেক্ট্ৰনটোৰ বহুকেইটা পচিবিলিটিছ থাকিব যে এটা সময়তে বহুতকেইটা জেগাত থাকিব পাৰে বহুকেইটা ৰূপ ধৰি থাকিব পাৰে জড় স্থূল
জল বায়ু বহুতকেইটা ৰূপত বহুতকেইটা এলিমেণ্টত থাকিব পাৰে ঠিক আছে মই আপোনাক একদম চিম্পলি বুজাইছোঁ ভিতৰত সোমালে আৰু বহুতখিনি শব্দ ইউজ হ'ব আৰু মই এইটো কথা জানো যে জ্যোতিষ জেনেৰেলি মানুহে ইমান এইবোৰ চাইণ্টিফিক টাৰ্ম নাজানে ঠিক আছে বেয়া নাপাব সেইটো কথা কিন্তু সত্য হয় বহুতে বিলিভৰ কাৰণে চায় কিন্তু মই চাইণ্টিফিক ৱেত অকণমান বুজাবলৈ চেষ্টা কৰি আছোঁ যে এটা ইলেক্ট্ৰনৰ এটা মানে সূক্ষ্ম মলিকিউলৰ বহুকেইটা ৰূপ এটা সময়তে এক্সিষ্ট কৰিব পাৰে হয়নে আমি এইবোৰ ষ্টৰী সাধুকথা হিচাপে আমি ভগৱানৰ লগত জড়িত কৰি পিনি শুনিছোঁ আৰু এটা কথা কওক যদিহে আমি এইবিলাক শব্দ ইউজ কৰিলোহেঁতেন শাস্ত্ৰত ঠিক আছে তেতিয়াহ'লে সেই শব্দবিলাক আমি কেনেকৈ জানিব পাৰোঁ যে এই ভগৱান শব্দটো এই বিষ্ণু কৃষ্ণ এইবোৰ মা কালী এইবোৰ যিবিলাক ইউজ কৰা হৈছে সেইবোৰ তেতিয়াৰ সময়ৰ চাইণ্টিফিক টাৰ্মো হ'ব পাৰে ৰাইট এনেকুৱাতো নহয় যেনেকৈ এটা মই এক্সাম্পল দিছোঁ ইন্দ্ৰ কোনো ব্যক্তি নহয় ভগৱানৰ যিটো দেৱতা হয় মানে ৰজা হয় কোনো ব্যক্তি নহয় এইটো এটা পদ হয় যেনেকৈ প্ৰধানমন্ত্ৰী এটা পদ হয় ঠিক তেনেকৈ ঠিক আছে আপুনি যদি বিষ্ণু পুৰাণ চায় আপুনি যদি শিৱ পুৰাণ চায় চবতে ইউনিভাৰ্চৰ ক্ৰিয়েশ্যন বেলেগ বেলেগকৈ আছে ৰাইট ক'ৰবাত আমাৰ শিৱ বাবা মেইন হয় ক'ৰবাত কোনোবা এখন কিতাপত আপোনাৰ দেৱী মেইন হয় কোনোবা কিতাপ এখনত আপোনাৰ বিষ্ণু মেইন হয় কথাটো গম পাইছে বিষ্ণুৰ পৰাই চব উৎপত্তি হৈছে বুলি কয় চ' এইবোৰ সময়ৰ পৰিধিৰ খেল হয় গোটেইখিনি বহুত মানে জেং আছে বিকজ যদি ইমান চিম্পল এলগৰিডিম হ'লহেঁতেন তেতিয়াহ'লে মানুহে কেতিয়াবা ব্ৰেক কৰি পিনি নিজেই ভগৱান হ'লহেঁতেন হয়নে চ' এই গোটেইখিনি বস্তু যে আকৌ ঘূৰি আহিছোঁ মলিকুল এটাৰ বহুতকেইটা ৰূপ থাকে বহুতকেইটা জেগাত এটা সময়তে এক্সিষ্ট কৰিব পাৰে বহুতকেইটা ৰূপত হয়নে এতিয়া তাৰে কোনোবা এটা ৰূপে কোনোবা এটা জেগাত যদি কোনোবা এটা একশ্যন চেঞ্জ কৰি দিয়ে ঠিক আছে এজ এ হোল তেতিয়াহ'লে তাৰ ফিউচাৰটোৰ আউটকাম বেলেগ হৈ যাব কথাটো গম পাইছে ঠিক তেনেকৈ ঘূৰি আহিছোঁ আকৌ জ্যোতিষলে আমাৰ জন্মকুণ্ডলীত থকা 9টা গ্ৰহৰ মেইন গ্ৰহটো হৈছে মই কৈ আছোঁ মানুহে ভাবে সূৰ্য বহুত পাৱাৰফুল চবে নিজৰ নিজৰ জেগাত পাৱাৰফুল হয় ঠিক আছে কিন্তু মই মোৰ ফালৰ পৰা যদি পইণ্ট অফ ভিউটো দিওঁ চবতকৈ পাৱাৰফুল গ্ৰহটো হৈছে চন্দ্ৰ গোটেই আপোনাৰ জীৱন চন্দ্ৰই নিৰ্ধাৰিত কৰে তাৰ নেক্সট পাৱাৰফুল গ্ৰহত হৈছে ৰাহু আৰু কেতু চন্দ্ৰৰ নৰ্থ নট আৰু চাউথ নট ৰাহু আৰু কেতু হয় ছায়া গ্ৰহ বুলি কয় ঠিক আছে এতিয়া চন্দ্ৰৰে কেলে বাৰু হ'ল বৃহস্পতিৰো হ'ব পাৰিলেহেঁতেন সূৰ্যৰো হ'ব পাৰিলেহেঁতেন শনিৰো হ'ব পাৰিলেহেঁতেন শনিটো ফ্ৰেণ্ড হয় দুটাই হয়নে কিন্তু শনিৰো নহয় কেলে বাৰু বিকজ আমাক ষ্টৰী মতে কি বুজাইছে যেতিয়া অমৃত দিয়া হৈছিলে তেতিয়া ৰাহু আৰু কেতু এটাই আছিলে স্বৰভানু ৰাক্ষস বুলি কৈছিলে স্বৰভানু ৰাক্ষস ৰাহু আৰু কেতু মানে যোন ডিঙি কটাৰ আগৰ কথা কৈ আছোঁ দেই মই চন্দ্ৰ আৰু সূৰ্যৰ মাজত বহিছিলে অমৃত পান কৰিবলৈ তেতিয়া চন্দ্ৰই দেখুৱাই দিছিলে এনেকৈ কথা সূৰ্যই মানে চন্দ্ৰ সূৰ্যৰে খেল আছিলে সেইটো বস্তু যে বিষ্ণুক কৈ দিলে এনেকুৱা কথা বিষ্ণুৱে লগে লগে সুদৰ্শন চক্ৰটো উলিয়াই পিনি ডিঙিটো কাটি দিলে আপুনি এটা চিম্পল প্ৰশ্ন মানে উত্তৰ দিয়ক এইবোৰ প্ৰশ্ন মোৰ সৰুতে আহিছিলে মাইণ্ডত যে যদি ভগৱান ইমানখিনিয়ে পাৱাৰফুল হয় যদি আল্টিমেট হয় তেতিয়াহ'লে ৰাহু আৰু কেতুক তেতিয়া কেলৈ মাৰি পেলাব নোৱাৰিলে জগত কল্যাণৰ বাবে এই প্ৰশ্নটোৰ পৰাই আপোনাৰ উত্তৰ পাই যাব যে ৰাহু আৰু কেতুক আপুনি জ্যোতিষশাস্ত্ৰত মায়া গ্ৰহ বুলি কোৱা হয় হয়নে ৰাহু হৈছে মায়াৰ জগতখন ভৌতিক জগতৰ মায়াখিনি আপুনি চকুৰে যি দেখি আছে এইখিনি সময়তে আপোনাৰ চাৰিওফালে বহুত মাল্টিপল ডাইমেনশ্যনত মাল্টিপল ইউনিভাৰ্চ চলি আছে মই আমাৰ এইটো যিটো আছে মানৱ সমাজ যিখন আছে যোনটো চৰাই চিৰিকটি মাছ মৎস্য যি আছে সেইখিনিৰ এখন ইউনিভাৰ্চ চলি আছে পৃথিৱীখনতে ছেইম পৃথিৱীখনতে ভূত প্ৰেতৰ এখন ইউনিভাৰ্চ চলি আছে সেই ডাইমেনশ্যনবিলাক আমি কানেক্ট কৰিব নোৱাৰোঁ ইজিলি ক্ৰছ কৰিব নোৱাৰোঁ বাট আমাৰ ঋষিমুনিবিলাকে বহুত ৰাস্তা এনেকৈ উলিয়াইছিলে য'ৰ সেই ডাইমেনশ্যনখিনি ক্ৰছ কৰি আদান প্ৰদান হয়নে এতিয়া সেই ডাইমেনশ্যনখিনি যদি আপুনি আদান প্ৰদান কৰিব লাগে আপুনি বহুতখিনি জানিব লাগিব আৰু তন্ত্ৰ মন্ত্ৰ যে কয় নহয় সেইবিলাক যাদু মন্ত্ৰ নহয় কিন্তু ঠিক আছে যাদু নহয় এইটো বস্তু যাদু মানে মেজিক নহয় তন্ত্ৰ হৈছে মন্ত্ৰ হৈছে আপোনাৰ সেই ভাইব্ৰেশ্যন সেই ফ্ৰিকুৱেঞ্চিখিনিক মেনুপুলেট কৰি আপুনি যাতে সেই এক্সেছটো পায় সেই ডাইমেনশ্যনখনৰ
আমাৰ চকুৰ আগতেই এনেকৈ আছে কিন্তু আমি গম নাপাওঁ যেনেকৈ ছেইম থিং আমি ৰেডিঅ' এটা যেতিয়া চলাওঁ বা টিভি এটা যেতিয়া চলাওঁ ৰেডিঅ' এটাত কেইটা চেনেল চলিব পাৰে বাৰু বহুত কেইটা যিমানকেইটা চেনেল আছে গোটেইকেইটা চলিব পাৰে হয়নে সেই চেনেলৰ গোটেইখিনি ফ্ৰিকুৱেঞ্চি আমাৰ ঘৰ ৰুমটোতে আছে কিন্তু আমি এটা জেগাত গৈ পিনি টিককৈ লগাই দিওঁ তেতিয়া কানেক্ট হৈ যায় সেই ফ্ৰিকুৱেঞ্চিত ৰাইট এই বস্তুখিনি এটা যন্ত্ৰ বনোৱা হৈছে যন্ত্ৰই কানেক্ট কৰিব পাৰে হয়নে এতিয়ালৈকে সেই যন্ত্ৰটো বনোৱা হোৱা নাই যে আমি টিক কৰি দিম আৰু সেই ডাইমেনশ্যনখন খুলি যাব কথাটো গম পাইছে য়েছ এইবিলাকৰ ওপৰত ভিত্তি কৰি পিনে মাৰ্ভেলৰ যিবোৰ ছুপাৰ হিৰো মুভি আছে ডাইমেনশ্যন খুলি পোৱা সেইবিলাক হৈছে ঠিক আছে এই আমাৰ এই বুকছবিলাকৰ ওপৰতে মানুহ কেতিয়াও মানিব নিবিচাৰে আমাৰ স্পেচিয়েলি আমাৰ ইণ্ডিয়ান মানুহবিলাকে মানিব নিবিচাৰে যে আমি মূৰ্খ হয় আৰু বাহিৰৰ মানুহবিলাক বহুত জ্ঞানী হয় ইমানখিনি বুজি পাই গৈছে নহয় তাৰ চ'ৰ্চে হয় আইনষ্টাইনে কথা কৈছে গোটেই ডাঙৰ ডাঙৰ চাইণ্টিষ্টবিলাকে আমাৰ ধৰ্মগ্ৰন্থৰ কথা কৈছে যে এই চাইণ্টিফিকৰ এই চাইন্সৰ ৰিজন কি থাকে বেকগ্ৰাউণ্ডত ঠিক আছে সো মেইন বস্তুটো হৈছে ৰাহু কেতুৱে সেই মায়াখন সম্ভালি ৰাখিছে যে আমাৰ ব্ৰেইন চন্দ্ৰমা ব্ৰেইন বুজায় মন বুজায় এষ্ট্ৰলজিত হয়নে মনৰ এটা ছাইডত আছে ৰাহু এটা ছাইডত আছে কেতু ৰাহুৱে সদায় ফিউচাৰটো বুজায় ৰাহুৱে সদায় মোক লাগে বুজায় মোক লাগে মানে কি মোৰ বৰ্তমান নাই মোৰ তাত বিচাৰোঁ ডেট মিনছ ফিউচাৰটো বুজায় হয়নে আৰু কেতু হৈছে মোক নেলাগে তেনেকুৱা ধৰণৰ মোক নেলাগে মানে কি অলৰেডি আছে মই সেইটো পৰা আঁতৰিব বিচাৰিছোঁ হয়নে সেই ডিটেচমেণ্টটো বিচাৰোঁ দুটাকে আমি বেয়া গ্ৰহ বুলি কেলে কৈছোঁ দুটাই ন আপোনাক মানে স্থিৰ হৈ থাকিব নিদিয়ে আৰু চন্দ্ৰমাৰ যিহেতুকে নৰ্থ চাউথ বুজোৱা হৈছে ৰাহু আৰু কেতু চন্দ্ৰমাৰ মানে আমাৰ ব্ৰেইনটোৰ মাইণ্ড মানে কিবাটোৱে ব্ৰেইনটোৰ দুটা ছাইডতে ৰাহু আৰু কেতু আছে বুলি আপুনি ধৰি লওক ঠিক আছে চব আপোনাৰ ধৰ্মৰে কিছুমান নিজৰ ধুনীয়া বস্তু থাকে এতিয়া খ্ৰীষ্টিয়ানিটিৰ মই এটা আপোনাক চিম্বলিজিম কথা কৈ আছোঁ ঠিক আছে যেনেকৈ খ্ৰীষ্টিয়ানিটিৰ ন আপুনি দেখা পাব এনেকুৱা গৰম লাগিছে নহয় মোৰ এনেকুৱা বেয়া অৱস্থাত আছোঁ মানে না ফেন চলাব পাৰোঁ নে কি হয় ঠিক আছে বাৰু খ্ৰীষ্টিয়ানিটিৰ এটা বস্তু কি আছে মানুহ এটা কান্ধত আপোনাৰ এঞ্জেল ৰাখি থৈ দিয়ে আৰু এটা কান্ধত ডেভিল ৰাখি থৈ দিয়ে ঠিক আছে খ্ৰীষ্টিয়ানিটিৰ সেইটো বিলিভ হয় যে এঞ্জেলে আপোনাক ভাল কথাখিনি ক'ব ডেভিলে আপোনাক বেয়া কথাখিনি ক'ব ৰাইট আৰু সেইটো হিচাপত আপুনি ডিচিজন ল'ব কাইণ্ড অফ এইটো ডিপিকশ্যন হয় আপোনাৰ ৰাহু আৰু কেতু আৰু চন্দ্ৰৰ ঠিক আছে এটা ছাইডৰ পৰা আপোনাক আহিব মোক লাগে সেই মায়াখনত সোমাব বিচাৰিব আৰু এজনে কৈ থাকিব মায়াখনৰ পৰা ওলাই আহা বুলি হয়নে চ' এই মানে ডুৱেলিটিতেই আপোনাৰ গোটেই সংসাৰখন ডিপেণ্ড কৰি আছে ঠিক আছে ৰাহু আৰু কেতু যদি নেথাকিলেহেঁতেন যদি বিষ্ণুই তেতিয়াই মাৰি পেলালেহেঁতেন বিষ্ণুৰ কাৰণে কি হয় শিৱৰ কাৰণে কি হয় ত্ৰিদেৱৰ কাৰণে কি হয় জগতজননী মাতা কালীৰ কাৰণে কি হয় পাৰ্বতীৰ কাৰণে কি হয় অমৃত একোৱেই নহয় এনেকৈ নষ্ট কৰি দিব পাৰে যদি শিৱই যদি অমৃতৰ অপজিট কি হয় হালাহাল বিষ ডিঙিত ৰাখি থৈ দিছিলে হয়নে চ' এইবিলাক চব বহুত বস্তু আমাক ন ইমান ধুনীয়াকৈ ষ্টৰি ৱাইজত কৈ দিছে কিন্তু আমি ন সাধু কথা শুনি ভাল পোৱাৰ নিচিনাকৈ শুনি থৈ দিলোঁ আৰু কেতিয়াও এনালাইজ নকৰিলোঁ কথাটো গম পাইছে চ' যেতিয়া এই চাৰ্কামষ্টেঞ্চেছখিনি আহি যায় ন কিবাহৰ আপোনাৰ ৰিয়েলিটিত তেতিয়া তাৰ মেইন দায়িত্বটোৱে আহিছে ৰাহু আৰু কেতুৰ ওপৰত বিকজ যদি ৰাহু আৰু কেতু নেথাকিলেহেঁতেন আমাৰ মন স্থিৰ থাকিলেহেঁতেন আমি এই ডুৱেলিটিক এই আপোনাৰ যিটো মায়া হয় ঠিক আছে এই ডাইমেনশ্যনবিলাক মই যে ক'লোঁ যেনেকৈ ইয়াতে ভূত প্ৰেত আছে আপুনি কানেক্ট হ'ব নোৱাৰে সেইকাৰণে মই ভূত প্ৰেতক মোৰ ৱাইফেও মানে ভয় কৰে অকণমান ঠিক আছে তো মই সেইটো কথা কওঁ যে তোমাৰ তাত এইখিনি ক্ষমতা নাই যে তুমি সেই ডাইমেনশ্যনখন ভাঙি ভূত প্ৰেতৰ লগত কানেক্ট হ'ব পাৰিবা কাৰেক্ট ভূত প্ৰেত মানুহে বহুতে কয় যে মই অভিজ্ঞতা কৰিছোঁ নাই কৰা অভিজ্ঞতা বহুত কম মানুহ আছে মই আঙুলিত গণিব পাৰিম মই নাজানো কোন হয় বহুত কম মানুহ আছে যোনে ন এই ডাইমেনশ্যনখন ব্ৰেক কৰি পিনে সেই ডাইমেনশ্যনৰ লগত কানেক্ট কৰিব পাৰে ৰেডিঅ'ৰ নিচিনাকৈ আপুনি মই নোৱাৰোঁ ইভেন সিটো ছাইডৰ ভূত প্ৰেতেও নোৱাৰে আমাৰ যেনেকৈ সংসাৰখনত আমি যেনেকৈ তুচ্ছ মানুহ হৈ আছোঁ যোনে আমি ডাইমেনশ্যন ভাঙিব নোৱাৰোঁ ন এই ভূতৰ সংসাৰখনৰ পৰাও আমাৰ ইফালে ডাইমেনশ্যন ভাঙিব নোৱাৰে সিহঁতৰো সেই তেনেকুৱাই সূক্ষ্ম আমাৰ ইয়াতে যেনেকৈ বহুত যোগ্য মানুহ লাগে বা যোগ্য যোগী লাগিব যোনে এই ডাইমেনশ্যনখন বহুত তন্ত্ৰ মন্ত্ৰৰ জ্ঞাতা হ'ব লাগিব ডাইমেনশ্যনখন ক্ৰছ কৰাৰ কাৰণে ঠিক তেনেকৈ ভূতৰ জগততো সেই ডাইমেনশ্যনখন ক্ৰছ কৰাৰ কাৰণে তেনেকুৱা লেভেলৰ ভূত হ'ব লাগিব গম পাইছে চ' ইমান ইজি নহয় আৰু এই গোটেই বস্তুখন মেইনটেইন কৰি ৰাখিছে
ৰাহু আৰু কেতুৱে ঠিক আছে এতিয়া আপুনি কওক যিটো বস্তু মই যে ক'লো আপোনালোকে এটা এলিমেন্ট এটা মলিকিউল এটা আপোনাৰ ইলেক্ট্ৰনে এটা টাইমত বহুতখিনি জেগাত বহুত ৰূপত এটা সেম টাইমত থাকিব পাৰে তাৰ মানে কি সেই পসিবিলিটিজ বিলাক খুলি ৰাখিছে আমাৰ পৃথিৱীখনে এনেকে যেনেকে বনোৱা হৈছে আমাৰ গোটেই বিশ্ব ব্ৰহ্মাণ্ডখনে এনেকে বনোৱা হৈছে যে তাৰ মাল্টিপল পসিবিলিটিজ থাকিব মাল্টিপল একশনছৰ ওপৰত ডিপেন্ড কৰি আজি যদি এটা ইলেক্ট্ৰনে যদি আপোনাৰ এটা ৰূপত বেলেগ এটা স্থানত যদি বেলেগ এটা ডিসিজন লয় ন তেতিয়াহলে সেই গোটেই কোৰ্স অফ একশনখনৰ কাৰণে ফিউচাৰ চেঞ্জ হৈ যাব গম পাইছে বস্তুখিনি এই বস্তুখিনিকে আমি যদি একদম নৰ্মেলি চাবলৈ যাওঁ ন মাইণ্ডটো হ'ল আপোনাৰ চন্দ্ৰ সাইডত আছে আপোনাৰ ৰাহু কেতু সেই মায়াখন সম্ভালি ৰাখিছে সেই মায়াখনত আপুনি কেনেকে ব্ৰেক কৰিব সেই মায়াখনৰ পৰা কেনেকে ওলাব বা সেই মায়াখনত আপুনি আপোনাৰ অস্তিত্ব কেনেকে বজাই ৰাখিব তেতিয়া আহি যায় বৃহস্পতি শনি শুক্ৰ বুধ সূৰ্যও নহয় কিন্তু ঠিক আছে সূৰ্য আত্মা হয় হেতু এক বেলেগ ৰিয়েলাইজেশ্যন সূৰ্য আৰু চন্দ্ৰ বেলেগ বস্তু হয় ঠিক আছে বাট এই বাকি কিটা গ্ৰহ যিকিটা কৈছো বৃহস্পতি শুক্ৰ শনি আৰু আপোনাৰ বুধ এই চাৰিটা গ্ৰহই আপোনাক বাকি এই ৰিয়েলিটিৰ লগত হয় কানেক্ট হ'বলে নহলে আপোনাক ৰিয়েলিটি ব্ৰেক কৰিবলে আপোনাক শিকাব সেই হিহতৰ সেই ঊৰ্জাখিনি সেই এলিমেন্টছখিনি আপোনাৰ তাত তেতিয়া সেইখিনি সময় যেতিয়া আপোনাৰ দশা চলি থাকে তেতিয়া সাপোজ আপোনাৰ শনিৰ দশা চলি আছে শনিৰ সেই এনাৰ্জিখিনি আপোনাৰ আমাৰ বডিটো একচুয়ালি এন্টেনা হয় আপুনি ইটো যদি আপুনি ভিতৰত যদি চাবলৈ যায় ন আপুনি সায়েন্সত যদি ঘুমায় ন তেতিয়া হলে আপোনাক কৈ দিব আমাৰ প্ৰতিটো বস্তুৰ এপ্ৰুভেল আমাৰ বগাগিটাই দিবই লাগিব ঠিক আছে আমি নহলে নেমানো আমাৰ হেতু মানে হুমাই গৈছে ঠিক আছে মোৰ আখে-পাখে মোৰ ফ্ৰেন্ডছ বিলাকৰ ওপৰত তেনেকে আছে বহুতখিনি ঠিক আছে চিনাকি বিলাকো তেনেকুৱাই কথা কয় যে যেতিয়াই আমি এটা কথা কওঁ ন তাৰ এপ্ৰুভেল যদি হিটু সাইডৰ পৰা নাহে ন তেতিয়া হলে আমাৰ বিশ্বাস কৰিবলৈ টান হয় ঠিক আছে সো হেতু সাইডৰ পৰা আহিছে আমাৰ বডিটো এটা মানে এন্টেনা হয় ঠিক আছে আমি বহুত ফ্ৰিকুৱেন্সি ৰিসিভ কৰো ৰেডিঅ'ৰ নিচিনা মাত বস্তু হয় আমি এটা সো যেতিয়া আমাৰ শনিৰ দশা চলি থকা বুলি কয় ঠিক আছে তেতিয়া সবতকৈ বেছি এই শনি গ্ৰহৰ যিখিনি এনাৰ্জি আছে যিখিনি ফ্ৰিকুৱেন্সি আছে আমি ৰিসিভ কৰিবলে সক্ষম হওঁ যেতিয়া সেই গ্ৰহৰ বস্তুখিনি ৰিসিভ হয় তেতিয়া আমি সেই গ্ৰহৰ যিখিনি মানে কাৰক তত্ত্ব হওক বা যিখিনি স্বভাৱ হয় হেতু হিচাপত আমি একশনছ লওঁ ৰাইট এতিয়া অকল দশা নাথাকে ভিতৰত অন্তৰ্দশা থাকে প্ৰত্যন্তৰ দশা থাকে ঠিক আছে সেই দশা অনুযায়ী শনিৰ ভিতৰত আকৌ যেতিয়া আপোনাৰ মংগলৰ দশা আহিলে ধৰিলো ঠিক আছে তাত এই যেনেকে মই কৈছিলো ন ইলেক্ট্ৰনৰ বহুত কিটা ৰূপ বহুত কিটা জায়গাত থাকে বুলি পিনি ঠিক তেনেকে আপোনাৰ এন্টেনাই যেতিয়া সেই এনাৰ্জিখিনি ল'ব যেতিয়া মেইনলি এনাৰ্জি লৈ থাকিব আপোনাৰ যেতিয়া দশা চলি থাকিব শনিৰ লৈ আছে ধৰি লওক অন্তৰ্দশা আহিলে আপোনাৰ মংগলৰ তেতিয়া মংগলৰ অকনমান ইনফ্লুৱেন্স আহি গ'ল ফ্ৰিকুৱেন্সি আপোনাৰ ৰিসিভ কৰি পেলালে এতিয়া যদিহে আপোনাৰ চন্দ্ৰমা উইক থাকে দুৰ্বল থাকে তেতিয়া প্ৰতিটো ফ্ৰিকুৱেন্সিক একসেপ্ট কৰি সেই ফ্ৰিকুৱেন্সি হিচাপে ৰিয়েক্ট কৰি থাকিব এতিয়া আপুনি মোক এটা কথা কওক যদি কোনোবা এটা মানুহে আজি ইটো কৰি আছে কাইলে হিটো কৰি আছে আজি এনেকে উত্তৰ দিছে কোনোবা কথাৰ ওপৰত কাইলে এনেকে দিছে আজি এক্সামত 90 এবভ পাইছে কাইলে যেতিয়া এক্সাম পাতি দিলে তেতিয়া 70 ক্ৰছ কৰিব পৰা নাই সেই বস্তুবিলাক চন্দ্ৰমা যেতিয়া উইক হয় তেতিয়া হয় বিকজ চন্দ্ৰমা আমি এজ এ মাইণ্ড ৰিসিভাৰ লব নোৱাৰো বা বেছিকে লৈ লওঁ আৰু সেই হিচাপে ৰিয়েক্ট কৰোঁ আমাৰ নিজৰ অস্তিত্বটো নাথাকে আমি নিজৰ ইণ্ডিভিজুৱেলিটিটো হেৰুৱাই মেলি পিনি সেই সদায় আমি সেই ফ্ৰিকুৱেন্সিৰ ওপৰত হাইলি ডিপেন্ডেন্ট হৈ থাকো আজি শনিৰ ভিতৰত যেতিয়া মংগলৰ দশা আহি যায় ন তেতিয়া এনেও আমাৰ ভাল নালাগিব শনি স্লো গ্ৰহ হয় মংগল মানে উগ্ৰ গ্ৰহ হয় ঠিক আছে ফাষ্ট বস্তু লাগে সব বস্তু মংগলক আৰু শনি হৈছে সব বস্তু স্লো হয় লাহে ধীৰে কৰিব ঠিক আছে কিন্তু দীঘলীয়াকে কৰিব মংগলে আকৌ দীঘলীয়াকে কৰিব নোৱাৰে এতিয়াই কৰিম গুটেখিনি কৰিম গুটেখিনি এতিয়াই লাগিব ঠিক আছে তেনেকুৱা গ্ৰহ হয় মংগল এতিয়া সেই শক্তিটো যেতিয়া আপোনাৰ সেই এনাৰ্জিখিনি যেতিয়া আপোনাৰ এন্টেনাই ৰিসিভ কৰিব ন তেতিয়া আপুনি তেনেকে বিহেভ কৰিব তাৰ ওপৰত ৰাহু কেতু বহি আছে ঠিক আছে এই গুটেই যিখিনি প্ৰগ্ৰামিং হৈ আছে আমাৰ ৰিয়েলিটি যদি ইমান সহজ হলহেতেন তেতিয়াহ'লে তো কথাই নাছিলে সিম্পল আমি এপ এটা বনাব নোৱাৰো ভালকে সিম্পল বুলি কওঁ এই গুটেই যিমানখিনি আমাৰ মানে বৰ্তমানৰ যে ভগৱানৰ যিটো প্ৰগ্ৰামিং চলিছে মানে ইয়াতে ঠিক আছে এতিয়াও কোৱান্টাম ফিজিক্সে ইমান দূৰ যাবলৈ পৰা নাই যে সিহঁতে ডিসাইডে কৰিব পৰা নাই যে কোনটো সময়ত কোনটো ইলেক্ট্ৰনে কোনটো বস্তু
কেনেকৈ ৰিয়েক্ট কৰিব ঠিক আছে সিহঁতৰ চকুত এতিয়াও সেই ইলেক্ট্ৰনবিলাকৰ কোনো ধৰ্ম নাই এটা আজি ইয়াতে হৈ আছে কাইলৈ সেই ছেইম বস্তুটোৱে কাইলৈ বুলি নহয় এটা সময়তে বেলেগ বেলেগকৈ হৈ আছে ঠিক আছে চ' এতিয়ালৈকে ইমান দূৰ গৈয়ে পোৱা নাই চায়েন্সে ঠিক আছে কিন্তু আমাৰ যদি ঋষিমুনিবিলাকৰ চিম্পল আমাৰ বুদ্ধদেৱতাৰ যদি কথা কওঁ আমি তেতিয়া কি বুলি কয় তেখেতে কৈছিলে যে আমি এক্সিষ্ট কৰিও আছোঁ কৰিও থকা নাই বুলি কৈছে এটা চেণ্টেন্স আছিল তেখেতৰ যে এটা সময়তে আমি আছোঁ নাই তাৰ মানে কি হয় যেতিয়া আপুনি সূক্ষ্মভাৱে চাবলৈ যায় এই ছেইম বস্তু প্ৰিন্সিপালটো আহি গ'ল ন কোৱাণ্টাম ফিজিক্সৰ যে এটা পদাৰ্থ ইলেক্ট্ৰন বা মলিকিউল এটা সময়ত এক্সিষ্ট কৰিও থাকে নকৰিও থাকে এটা সময়ত ইয়াতো থাকিব এটা সময়ত তাতো থাকিব এটা সময়ত এইটো ৰূপতো থাকিব এটা সময়ত এই ছেইম বস্তুখিনি হ'ল নে নাই বিকজ বুদ্ধদেৱে সেই ফ্ৰিকুৱেঞ্চিখিনিক এক্সেছ কৰিব পাৰিছিলে চাৰিওফালে সেই ডুৱেলিটি সেই যিমানখিনি হৈ আছে আজি আমাৰ মাইণ্ডত বা আমাৰ ৰিয়েলিটি যিটো হৈ আছে এই একেটা সময়তে আমি ইয়াতে এক্সিষ্ট কৰি আছোঁ একেটা সময়তে বেলেগ এটা বস্তু এক্সিষ্ট কৰি আছে ঠিক আছে সেইখিনিৰ যিখিনি বাউণ্ডেৰী হয় সেইখিনি ব্ৰেক কৰিব পাৰিছিলে আৰু আছে আমিও পাৰিম কৰিবলৈ যদি চেষ্টা কৰোঁ কিন্তু পচিবল নহয় বিকজ আমাৰ ব্ৰেইনখিনি ইমানখিনি মানে মায়ামোহত লিপ্ত হৈ গৈছে এই ৰাহু কেতুৰ যিটো মায়ামোহ ধৰি ৰাখিছে আমাৰ লাইফত ৰাইট নাও ৰাহুৰ পিৰিয়ড বুলি কয় কলিযুগ ৰাহুৰ কিবা হয় বুলি কয় কিহৰ কাৰণে বিকজ আগৰ দিনত ন এতিয়া ৰাহু আমি এজ এ এষ্ট্ৰলজিত আমি কি বুলি কওঁ ইণ্টাৰনেট কওঁ আমি ইলেক্ট্ৰিচিটি কওঁ হয়নে সেইবিলাক বস্তুক আমি ৰাহুৰ থ্ৰুৱেদি আমি ৰিপ্ৰেজেণ্ট কৰোঁ ৰাহুৱে কলিযুগত ৰাহু কেলৈ ইমান শক্তিশালী কোৱা হৈছে বিকজ যিমান মোবাইলৰ সৃষ্টি হৈছে যিমান লাইটৰ সৃষ্টি হৈছে মানে কিবাহৰ সৃষ্টি হৈছে ন সিমানখিনি ৰাহুৰ কাৰণে সুবিধা হৈছে আমাক সেই ডাইমেনশ্যনখনৰ পৰা আমাক আঁতৰাই ৰখাটো কিন্তু এটা কমেডি কথা হৈ গৈছে ইয়াত ৰাহু আৰু কেতুক যেতিয়া ৰিপ্ৰেজেণ্ট কৰে এডাল সাপৰ লগত ৰিপ্ৰেজেণ্ট কৰে ঠিক আছে সাপৰ মাথাটো হৈছে ৰাহু আৰু নেজডাল হৈছে কেতু ঠিক আছে যিহেতুকে এটা বস্তুকে দেখুৱাইছে হয়নে তেতিয়াহ'লে যদি ৰাহু পাৱাৰফুল হৈ যাব তেতিয়াহ'লে কেতুও পাৱাৰফুল হৈ যাব হয়নে এটা সময় আহিব যেতিয়া আমি যেনেকৈ ৰেডিঅ'ৱে ফ্ৰিকুৱেঞ্চি লৈ আছে ন তেতিয়া আমি সেই ফ্ৰিকুৱেঞ্চি দি মানে ইউজ কৰি সেই ফ্ৰিকুৱেঞ্চিখিনি ইউজ কৰি পিনি সেই ডাইমেনশ্যনখন আমি ব্ৰেক কৰিব পাৰিম এটা জেগাতে আমি বহি ভূতৰ লগত চাহ খাই থাকিব পাৰিম ঠিক আছে শুনোতে বহুত কমেডি লাগিছে বাট সেইটো ৰাহুৰ কাৰণে পচিবল হৈ যাব ৰাহুৱে আমাক তেনেকৈ কৰিব যেনেকৈ এই কেমেৰাটোৰ ওপৰত যে কথা পাতি আছোঁ আমাৰ হিষ্ট্ৰী যিখিনি মই কৰি আছোঁ মই আজি প্ৰেজেণ্ট একদম সূক্ষ্ম হয় ঠিক আছে আমাৰ হিষ্ট্ৰীখিনি ৰেকৰ্ড হৈ আছে নে নাই সেই কামটো ৰাহুৱে কৰি আছে নে নাই ৰাহুৰ অৱদানতেই আমি যিমানখিনি টেকন'লজি আছে ঠিক আছে তো ৰাহুক আপুনি বেয়া ক'ব নোৱাৰে যোন মানুহে যোন মূৰ্খই কয় ন সেইটো ৰাহু কেতু বেয়া শনি বেয়া বুলি নেজানে একো এষ্ট্ৰলজি ঠিক আছে একো নেজানে মই ডাইৰেক্ট তৰ্ক লাগিব পাৰিম ঠিক আছে এতিয়া বস্তুটো হৈছে ৰাহু শক্তিশালী হোৱাৰ লগে লগে কেতু শক্তিশালী বিকজ এটা এণ্টিটি হয়নে ৰাহুৱে বনাই দিব মেচিন ঠিক আছে সেই ডাইমেনশ্যন খোলাৰ কাৰণে কিছুমানে সেই ডাইমেনশ্যনখনত মজমস্তি কৰিব ফূৰ্তি কৰিব দৈহিক হওক ভৌতিক হওক ফূৰ্তিখিনি তাত বিচাৰি উলিয়াব কিছুমানে আকৌ কেতুক ইউজ কৰি পিনি সেই ডাইমেনশ্যনখন ইউজ কৰি পিনি মুক্তিৰ ৰাস্তাত গুচি যাব গোটেই এই দুনিয়াখন হওক এই ভৌতিকতাক এৰি মেলি পিনি সেই যন্ত্ৰটোৱে ইউজ কৰি মেলি পিনি আপোনাৰ মুক্তিৰ ৰাস্তাত গুচি যাব চ' ৰাহু কেতু তেনেকৈ ৰোল প্লে কৰিব যেতিয়া কলিযুগৰ অন্ত হয় তেতিয়া পৃথিৱীখন শেষ হৈ যায় বুলি কয় কেনেকৈ শেষ হৈ যাব পাৰে বাৰু আৰু শেষ হোৱাৰ অৰ্থ কি থাকিলে তেতিয়াহ'লে নহয় আমি বেলেগ ডাইমেনশ্যনত গুচি যাম বেলেগ এটা বস্তুৰ সৃষ্টি হৈ যাব ঠিক আছে চ' তেনেকুৱা ধৰণৰ বস্তু হয় এতিয়া যদিহে প্ৰশ্নটোলৈ ঘূৰি আহোঁ এনেকুৱা দীঘল হৈছে বা বুজাব পাৰিছোঁ নে নাই ভগৱান জানে কোনে কোনে চাই আছে এতিয়ালৈকে মই মানে একচুৱেলি নমস্কাৰ দিছোঁ যে ইমান ভিতৰলৈ সোমাব বিচাৰি আছে আপোনালোকে এষ্ট্ৰলজি ঠিক আছে বাট যদিহে সেই কুৱেশ্যনৰ এনচাৰটো দিওঁ যে আমি কৰ্ম কৰাৰ কি মানে দৰকাৰ যদিহে চব বস্তু লিখা আছে য়েছ জেনেৰেল ফিজিক্স মতে গোটেইখিনি লিখা আছে কোৱাণ্টাম ফিজিক্স মতে গোটেইখিনি লিখা নাই আমাৰ প্ৰতিটো একশ্যনত পচিবিলিটিজ চেঞ্জ হৈ গৈ থাকে ঠিক আছে এনেকৈ বহুত গেমছ বনাবলৈ চেষ্টা কৰি আছে আমাৰ গেমিং ইণ্ডাষ্ট্ৰীত ঠিক আছে কম্পিউটাৰ গেমত ঠিক আছে যে আপুনি যদি আজি মোৰ মুখৰ পৰা ঠিক আছে বেছিকৈ ওলাই আছে যদিহে আমি আজি কম্পিউটাৰ গেমত যদি আমি এই একশ্যনটো লওঁ তেতিয়াহ'লে আমাৰ গেমৰ ষ্টৰিটো সিটো চাইডে
চেঞ্জ হৈ যাব আমি সেইখিনিকে বহুতকেইটা গেম আছে কম্পিউটাৰ যোনে গেম খেলে গম পায় যে এইটো একশ্যন ল'লে আমাৰ তেনেকুৱা হয় যে যেনেকৈ GTA ঠিক আছে GTAত বহুতখিনি সেইখিনি বস্তু আপগ্ৰেড কৰিছে যে আমাৰ একশ্যনছৰ ওপৰত আমাৰ ষ্টৰি লাইন চেঞ্জ হৈ যায় ঠিক আছে এতিয়া যদি সেইখিনিতেই আমি ৱাহ কৰিছোঁ তেতিয়াহ'লে ভগৱান হয় ভগৱান ঠিক আছে এই কি কয় এইটো ভূমি গগন বায়ু ভগৱান নীৰ মানে পানী ভগ মানে ভূমি গগন বা মানে হৈছে বায়ু মানে হৈছে নীৰ ঠিক আছে তেতিয়াহ'লে আকাশখন ক'ত যিয়ে নহওক কেলে এইকেইটা বস্তু মানে এই তত্ত্বকেইটাৰ মই পঢ়িছিলোঁ মই ক'ব পৰা নাই মই পাহৰি গ'লোঁ মাইণ্ডৰ পৰা ওলাই গ'ল সংস্কৃতত পঢ়িছিলোঁ চ' মই অসমীয়াত মিলাব পৰা নাই আই ডোণ্ট নো কেনেকৈ কি হৈ গ'ল মোৰ ব্ৰেইনত বাৰু সেইখিনি কথাই হয় যে এই 5টা এলিমেণ্ট যিকেইটা হয় ন আমাৰ মাটি পানী জল বায়ু আৰু আকাশ স্পেচ যিটো কয় সেই বস্তুখিনি আৰু স্পেচৰ কথা যদি মই আপোনালোকক ক'ব যাওঁ আমাৰ যিটো এলিমেণ্টছবিলাক বডিত আছে সেইটো বেলেগ চেপ্টাৰ কেতিয়াবা কথা পাতিম আমাৰ ভিতৰতো ইমানখিনি আমাৰ চেলছৰ মাজত এই গোটেইখিনি বস্তু থাকে এই 5টা এলিমেণ্ট যিকেইটা মই ক'লোঁ মাটি বায়ু জল অগ্নি আৰু স্পেচ মানে আকাশ ঠিক আছে এইখিনি বস্তু আমাৰ এটা চেলৰ ভিতৰতো থাকে সেইখিনি আমি বৰ্তমান মডাৰ্ণ চায়েন্সে ডিভাইড কৰি উলিয়াইছে ঠিক আছে আমাৰ কিবাহত আগৰ পাই আছে চ' এই গোটেইখিনিৰ আমি মিশ্ৰণে হৈছোঁ আমি এজ এ হিউমেন বিং বহুতখিনি পচিবিলিটিজ আহি যায় ভগৱানে ইমান ধুনীয়াকৈ এই এলগৰিথমটো বনাইছে যে আমাৰ কাৰণে ব্ৰেক কৰোঁতে 4টা যুগ লাগে ঠিক আছে মই যিখিনি বুজি পাইছোঁ কলি যুগৰ অন্তত কি হ'ব এখন যুদ্ধ হ'ব য'ত মানে অসুৰ প্ৰবৃত্তি হওক বা দানৱ হওক বেয়া মানুহ হওক নাশ কৰিব ঠিক আছে মোক ঘামি অৱস্থা নাইকিয়া হৈ গৈছে চ' সেই বস্তুখিনিয়ে যদি ক'বলৈ যাওঁ সেই মায়াখন সেইদিনাখন ভাঙিব যিদিনাখন লাষ্ট যুদ্ধখন হ'ব কল্কি অৱতাৰ যেতিয়া ল'ব সেই মায়াখন তেতিয়া ভাঙিব সেই মায়াখন যোনে ভাঙি পিনি সেই ডাইমেনশ্যনখিনিত নিজৰ এটা বেলেগ এটা কিবা ষ্টাৰ্ট কৰিব পাৰিব বেলেগ এটা ৰিয়েলিটি যেতিয়া ষ্টাৰ্ট কৰিব পাৰিব সেইখনেই হ'ব আমাৰ তেতিয়াৰ সত্য যুগৰ আৰম্ভণি ঠিক আছে এই বস্তুখিনি এই গোটেই মায়াখিনি চম্ভালি ৰাখিছে ৰাহু কেতুৱে আপুনি এতিয়া যদি সোধে মোক যে আমি কেলে কৰ্ম কৰা দৰকাৰ আমি সেই মায়াৰ লগত জড়িত যিমানখিনি পচিবিলিটিজ আছে আমি সেই পচিবিলিটিজৰ ওপৰত ডিপেণ্ড কৰি আমাৰ ফিউচাৰ কোৰ্চ অফ একশ্যন আমি চেঞ্জ কৰোঁ ঠিক আছে সেইটোৰ কাৰণে আমাৰ একশ্যন দৰকাৰ হয় যদিহে আপুনি এষ্ট্ৰলজিৰ জন্মকুণ্ডলী যদি আপুনি ঘৰকেইটা যদি চাই স্থানকেইটা যদি চাই তেতিয়াহ'লে 3য় স্থানৰ সন্মুখতেই আছে 9ম স্থান বহুত চবতকৈ বেছি দূৰত্বত থাকে এইকেইটা 3য় স্থান হৈছে আপোনাৰ কৰ্ম 9ম স্থান হৈছে আপোনাৰ ভাগ্য ঠিক আছে কৰ্ম যেনেকৈ কৰি গৈ থাকিব আপোনাৰ ভাগ্য সেইটো হিচাপে আপোনাৰ ওপৰত গৈ থাকিব ঠিক আছে ভাগ্য মানে কি হয় মই আগতেও কৈছোঁ যে আপোনাৰ এনভাইৰনমেণ্ট আপোনাৰ চাৰিওফালে থকা প্ৰতিটো এনাৰ্জিয়ে যদি আপোনাৰ হকে কাম কৰি আছে তেতিয়াহ'লে আপোনাৰ ভাগ্য হয় বৰষুণৰ দিনত আপুনি ছাতি লৈ যাব পাহৰি গৈছে ঠিক আছে বাহিৰত দোকানলৈ গ'ল বজাৰলৈ গ'ল কিন্তু বৰষুণ নিদিলে খৰ আহি পাইছে বৰষুণ দি দিলে সেইটো ভাগ্য হয় বিকজ আপোনাৰ এনভাইৰনমেণ্টটো আপোনাৰ পৰিৱেশে আপোনাৰ হকে কাম কৰি আছে ঠিক আছে কেতিয়াবা আকৌ বৰষুণৰ দিন নহ'লেও আপুনি ছাতি লৈ যোৱা নাই বিকজ বৰষুণৰ দিন নহয় কিন্তু সেইদিনাখন বৰষুণ দি দিলে কিবা এটা কাৰণত আপোনাৰ ভাগ্য বেয়া বুলি কওঁ আমি হয়নে চ' আপোনাৰ পৰিৱেশে আপোনাৰ সেই ফ্ৰিকুৱেঞ্চিৰ লগত কানেক্ট হৈ থকা নাই সেইখিনি সময়ত ৰাইট মই এটা এক্সাম্পল দিছোঁ জাষ্ট তেনেকৈ এই গোটেই এলগৰিথমখিনি তেনেকৈ কাম কৰে আমাৰ ৰিয়েলিটিৰ ঠিক আছে চ' যদিহে আপুনি ভাবে কেতিয়াবা যে গোটেই লিখা আছে য়েছ লিখা আছে ফিজিকেল জেনেৰেল ফিজিক্সত লিখা আছে বাট কোৱাণ্টাম যদি সূক্ষ্মভাৱে চাবলৈ যায় তেতিয়াহ'লে লিখা নাই আমাৰ গোটেই হিন্দু কিবাটোৰে ধৰ্মটোৰে এইটো একচুৱেলি ধৰ্ম নহয় এইটো বস্তু এটা লাইফষ্টাইল হয় আপোনাক সদায় ভগৱানৰ লগত জড়িত যিটো আমাৰ কথা আছে যে ভগৱানৰ লগত বিলীন হোৱাৰ কথা মুক্তি পোৱাৰ কথা যিটো কয় সেইটো একচুৱেলি হয় এই ডাইমেনশ্যনখিনি ভাঙি মেলি পিনি আমি সেই এনাৰ্জিটোত আমি কানেক্ট হৈ যোৱাটো যে যাতে আমি আৰু এই মায়ামোহৰ দুনিয়াখনত যাতে আৰু এই ডাইমেনশ্যনখনত যাতে আহি নাপাওঁ আমি আমাৰ এই ব্ৰেইনটো মাইণ্ডটো মাইণ্ডৰ যিটো ভিতৰৰ বস্তুটো আছে ৰাহু কেতুৰ পৰা উলিয়াই মেলি পিনি আমি সেইটো যিটো আমি মেইন নাৰায়ণৰ লগত বিলীন হৈ যোৱা বুলি কওঁ হয়নে সেইটো বুজায় সেই ডাইমেনশ্যনখন আমি ব্ৰেক কৰিব বিচাৰোঁ আমাৰ সন্মুখত থকা যিখন আছে ঠিক আছে আমি সেইটোৰ কাৰণে গোটেই আমাৰ হিন্দু শাস্ত্ৰৰে গোটেইখিনি সৃষ্টি হৈ গৈছে কোনোবাই তন্ত্ৰ মন্ত্ৰ ইউজ কৰে একো ডাঙৰ কথা নহয় মানুহে কয় যে তন্ত্ৰ মন্ত্ৰ বেয়া বস্তু হয় নহয় আপুনি বেলেগ কিতাপ পঢ়িছে ঠিক আছে
যদিহে কিছুমান আছে যিটো বৈষ্ণৱী হয় ন, বৈষ্ণৱী সদায় নাম কীৰ্তনত বিলিভ কৰে, ঠিক আছে, বাট শিৱিজম যিটো হয় মানে শিৱ বা শক্তি যিটো সাধক হয় ন, সিহঁতি সদায় চাইণ্টিফিকেলি কাগজ কলম লৈ মেলি পিনি এনেকৈ মন্ত্ৰ বনাইছে যে আমি সেই মন্ত্ৰটোৰে আমি এই ফ্ৰিকুৱেঞ্চিটো ব্ৰেক কৰিব পাৰোঁ, হয়নে? যেতিয়া আমি উচ্চাৰণ কৰোঁ তেতিয়া ভাইব্ৰেশ্যন হয় আমাৰ। যেতিয়া একেটা বস্তুৱে বহুবাৰে উচ্চাৰণ কৰি থাকিম ন, সেই ভাইব্ৰেশ্যনটো নিজৰ কণ্ট্ৰলত আহিবলৈ চেষ্টা কৰে। আপুনি কৰিব পাৰিব যেতিয়া সেই ভাইব্ৰেশ্যনটো আপুনি কৰিব পাৰে, যিটো কাৰণত আপুনি সেই ভাইব্ৰেশ্যনটো মানে সৃষ্টি কৰি আছে আপোনাৰ আশে পাশে বা আপোনাৰ গাত, তেতিয়া আপোনাৰ সেই বস্তুটো আপুনি ফলিয়াব পাৰে। তেনেকৈ হয়, গোটেইখিনি চাইণ্টিফিক হয়। মই নাজানো বুজাব পাৰিছোঁ নে নাই। 30 মিনিট হৈ গ'লগৈ, চ' সমাপ্ত কৰাটো উচিত হ'ব। বহুতে আজি আই ডোণ্ট ন' চাই আছে নে, যদি কোনোবাই 30 মিনিটলৈকে চাই আছে কাইণ্ডলি এটা কমেণ্ট কৰি দিয়ক, যাতে মই গম পাওঁ যে কোনোবাইতো চায়, কোনোবাইতো এনেকুৱা এংগেলত এষ্ট্ৰলজিটো বুজি পোৱাৰ চেষ্টা কৰি আছে। থেংক ইউ। যদি কিবা প্ৰশ্ন আছে কৰিব আপোনালোকে, মই উত্তৰ দিবলৈ ভাল পাম। বিকজ মই আজিলৈকে তেনেকৈ বহুত কম মানুহ পাইছোঁ যাৰ লগত মই এনেকুৱা ধৰণৰ কথা পাতিব পাৰোঁ যে ছায়েন্স আমি এষ্ট্ৰলজিৰ লগত কানেক্ট কেনেকৈ কৰিম বা কেনেকৈ কি হ'লে বস্তুবিলাক জানিবলৈ একচুৱেলি বিলিভৰ ওপৰত কথা নহয়, চকুৰ আগত আহিব লাগে। মোৰ এখন হাত আছে, আই বিলিভ নহয়, মই জানো এখন হাত আছে, হয়নে? এষ্ট্ৰলজি এতিয়াও বিলিভৰ ওপৰত আছে, মানে মই জানিব বিচাৰোঁ বস্তুখিনি, একদম ডাইৰেক্টলি জানিব বিচাৰোঁ। নহয় এখন মই বিলিভ কৰোঁ মোৰ হাত আছে, নহয় মই জানো মোৰ হাত আছে। গম পাইছে বস্তুটো? চ' যদি আপোনালোকে ইমান দূৰলৈকে চাইছে, এটা কমেণ্ট কৰি দিব কাইণ্ডলি। থেংক ইউ ফৰ ৱাচিং, বাই বাই।